ফাইনেলি আজি আহিছোঁ ঘৰ হায়দৰাবাদৰ পৰা গুৱাহাটী তো এতিয়া আমাৰ প্লেন আছে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ৰাতিপুৱা 6টা তো এতিয়া পোহৰ হোৱাই নাই বাহিৰত আমি ওলাই গৈছোঁ তো হয় না এতিয়া 3:30 বাজিছে তো লেটছ গো বেগ চেক লৈ আহিছোঁ আমাৰ 3:24 হৈছে উবেৰ আহি আছে আমাৰ উবেৰত যাব লাগিব তো এনেকৈ আমি ৰাতিৰ দৃশ্য উপভোগ কৰি যাই আছোঁ এয়াৰপৰ্টলৈকে তো আপোনাৰ ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি দিয়ক আৰু চেনেলটো যদি বনাব বিচাৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু হায়দৰাবাদৰ পৰা এইটোৱে লাষ্ট ভিডিঅ' হ'বলৈ গৈ আছে তো এতিয়া বলক ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ যাওঁ ফাইনেলি গাইজ হায়দৰাবাদ এয়াৰপৰ্ট আহি পালোঁ ৱাও তো ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট তো এতিয়া ভিতৰত যাব লাগে আমাৰ টাইম হৈছে 6টা তো দেখছে আপোনালোকে এয়াৰপৰ্টটো ৱাও এতিয়া গাড়ী ৰখে গুৱাহাটীটোৰ দৰে চব অলপ পেলাল বেগ চেক ট্ৰলিৰ পৰা আমাৰ বেগ আছে বুটটো চেলি আছে এইগিলা গোটেই ট্ৰলি যিমান লাগে আপোনালোকৰ টেনশ্যন নাই তো এতিয়া শুন কি তুমি দিছা মাথা নাই যিটো হৈছে তো এতিয়া ভিতৰত যাই আছোঁ আমি চাওঁ এনেকুৱা ভিতৰৰ পৰিৱেশ চাওঁ ৱাও কি মজা লাগছে বে বিদ্যা সঁচা ধুনীয়া বাকী চাওক পুৰা লাইটিং এইবিলাক ৱাও মস্ত ডাঙৰ এয়াৰপৰ্ট বে চাওক আপোনালোকে চ' এতিয়া আমি বৰ্ডিং পাছবিলাক ওলাব যাই আছোঁ ইয়াতে আৰু লাগেজবিলাকো ইয়াতে দিব লাগিব তো এনেকুৱা মজা গাইজ বৰ্ডিং পাছ মানে টিকেট আহি গ'ল তো এটা এক্সিট দৰ্জাৰ ওচৰতে আছে টিকেট বাকী ইফালে ইয়াতে লাগেজ জমা দিব লাগিব মোবাইল চোবাইল তো এইখিনি জমা দি লওঁ তাৰপিছত আৰু লৈ আছোঁ এই এয়াৰপৰ্টৰ ভিতৰত এইগিলা দোকান আছে গুৱাহাটীৰ দৰে ছেম আৰু দোকানবিলাক আছে ইয়াতে অলপ বেছি আৰু ডাঙৰো অলপমান চাগে বাকী ডিজাইনক নৰে গুৱাহাটীক যি নহওক ইয়াতে এয়াৰপৰ্টৰ ভিতৰত আহি পালোঁ তো ইয়াতে বৰ্ডিং খোলা দিয়া নাই আমাৰ তো বৰ্ডিং খোলা দিলে ইফালে যাব পাৰিম ইফালে বাহিৰত পূৰা প্লেইন চেইন আছে তো ইয়াৰ পৰা দেখা নাপায় একচুৱেলি বহুত বেয়া কথা পাব লাগিছিল তো এইফালে বাছগিলা দেখা পায় এইটো লাইটতে জ্বলি আছে এইটো বাছ এইখন বাছেদি লৈ যাব একচুৱেলি তো এইটোৱে আৰু এয়াৰপৰ্ট বাছ লোট বহি গৈছোঁ মানুহ চাওক আপোনালোকে তো এতিয়া হেৰিক লৈ যাব আমাক লেটছ গো তো এনেকৈ প্ৰথমতে আমাৰ বাছৰ জাৰ্ণি আৰম্ভ হৈ গ'ল আৰু ফ্লাইট দেখা আৰম্ভ কৰি দিলোঁ এইবিলাক ইণ্ডিগৰ প্লেন তো এতিয়া যাওঁ ব'লক আমাৰ প্লেনখনলৈকে তো বাকী গাইজ বাছেদি আহি পালোঁ আৰু এইখনে হৈছে আমাৰ প্লেন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ অ' মাই গড কি মস্ত চাওকচোন পিছেদিও উঠিব পাৰি ৱাও ইফালেদি উঠিব পাৰি এইখিনি গোটাই আৰু এইখন বাছেদি আহিলোঁ অ' মাই গড কি মস্ত চাওক গাইজ আপোনালোকে তো এতিয়া ব'লক ভিতৰত যাওক এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ এতিয়া ওপৰত উঠি যাওঁ ৱাও বাকী আমাৰ প্লেনৰ পাইলটো আহি গ'ল দুটা গাড়ীত আহে ইফালে এইখান দি ঠেইলাব এতিয়া তো অলপ ভিতৰত ৱাও তো বাকী গাইজ প্লেনত বহি গৈছোঁ ইফালে চাওক আগফালে এনেকুৱা আৰু বেক চাইডে চাওক মস্ত প্লেন চাওক আৰু বডিগিলা এয়াৰ ষ্টেজ পাতিব পাৰি তাৰপিছত ইফালে আছে ৰিক্সা আপোনালোকে একদম আগক লগি আৰু ইফালে বাহিৰত চাওক আপোনালোকক দেখুৱাই দিছোঁ এইবিলাক এনেই নৰ্মেল আৰু তো এতিয়া যাব আৰু পাইলট চাইলত আহিলে দেখুৱালে আপোনালোকক তো কেনেকুৱা লাগছে বাবু বঢ়িয়া আজি অলপ ঠাণ্ডা লাগছে না বহুত ঠাণ্ডা আছে তো চিট বেল্ট মাৰি দিওঁ এতিয়া যাওঁ ব'লক লেটছ গো তো বাকী গাইজ আজি মই আপোনালোকক টেক অভাৰৰ লেণ্ডিংটো নেদেখাওঁ যদি পাৰোঁ দেখাম লেণ্ডিংটো আৰু টেক অফটো এনেকৈ নেদেখাওঁ কিন্তু মই বাকী গাইজ যিখিনি কিবা কিবি বক্সিলোঁ মানে মই এটা এপ ডাউনলোড দিছিলোঁ যিটো এপত স্পীড দেখায় মানে তো নেট থাকিলেহে অৰিজিনেল স্পীডটো দেখায় একচুৱেলি তো যিহেতু আমি প্লেনত বহিলে এয়াৰপ্লেন মুড কৰিব লাগে তো স্পীডটো নেদেখায় তাকে বক্সিলোঁ আপোনালোক চাইলেণ্ট কৰি দিলোঁ আৰু কি কৰিম গাইজ উপায় নাই তো স্পীডটো দেখা নাপালোঁ বা দেখাব নোৱাৰিলোঁ বাকী গাইজ পূৰা ইঞ্জিন ষ্টাৰ্ট হৈ গ'ল তো এতিয়া উৰাই দিব ৱাও বেলেগ চাউণ্ড ভাইব্ৰেট হৈ যায় পূৰা তো এতিয়া উৰাব আৰু ভাইব্ৰেশ্যনো শুনক আপোনালোকে এইগিলা প্লেন চাওক আপোনালোকে এইখান ইণ্ডিগো চাগে এইগিলা এই এখন এই তাতে এইখান আৰু আমাৰ খান নিজৰ পাৱাৰত চলি আছে এতিয়া ইফালে আৰু এখন আছে এইখন নাংমানচোন তো এনেকুৱা প্লেন মানে এইবিলাক চাব আৰু মই দেখুৱাই আছোঁ যিগিলা দেখিছে আপোনালোকে প্ৰাইভেট জেট গোটেইখিনি ৱা ঠিকেই আছে একদিন যাম প্ৰাইভেট জেট গোটাই গাইছ প্ৰাইভেট জেট ৱাও এইবিলাক কি মজা লাগছে বে তো গুৱাহাটীত চাগে প্ৰাইভেট জেট নাই আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন হায়দৰাবাদত আছে গোটাই মানে প্ৰাইভেট জেট এৰিয়া এইখিনি ইফালে এইবিলাক স্পাইচ জেট আহি গ'ল এৰোপ্লেন তো স্পাইচ জেট আছে এইখন ইণ্ডিগো আছে স্পাইচ জেটৰ লগতে মানে প্লেন দেখা পাই আছোঁ প্লেনৰ পৰা আজি স্পাইচ জেটৰ মানে প্ৰাইভেট জেট তো দেখিছে আপোনালোকে মস্ত বাকী গাইছ সেইখান আৰু আহিছে আমাৰ পিছে তো সেইখান দেখিছে আপোনালোকে সেইখানত টেক অফ কৰিব আমাৰ পিছত নহয় মানে আমাৰ আগত তো সিফালে সিটো ৰানৱেত চাগে সি টেক অফ কৰিব সি দিয়ে নাই ঘূৰি আহিব আমাৰ আগত এখন টেক অফ কৰিল সিফালে দেখুৱাব নোৱাৰিলোঁ বাকী আমাৰ খান তাৰপিছত সেইখন চাওক সেইখন ইণ্ডিগৰ তো সেইখানো গেল লাহে লাহে যাব লাগছে আৰু আমাৰ খানো যাব লাগছে ফুল স্পীড লৈ ল'ল তো লেটছ গো টু টেক অফ ফুল স্পীড একদম
তো বাকী গাইজ ফাইনেলি আমাৰ প্লেনখন টেক অফ হৈ গ'ল একদম ছাকচেছফুলি। তো আমি একদম মাজ আকাশত আহি পালোঁ এতিয়া। তো চাওক ওপৰৰ পৰা আৰু ভিউবিলাক আৰু এনেকুৱাই একো দেখা নাপায়, জাষ্ট মেঘ দেখা পায় বগা বগা হোৱাইট হোৱাইট। আজি অলপমান মেঘটো বেছি যিহেতু ৰাতিপুৱাৰ সময় ৰ'দ ওলা নাই। তো সেই আৰু তো এতিয়া যাব লাগিব। তো বাকী গাইজ প্ৰায় আঢ়ৈ ঘণ্টা হ'ল আকাশতে আছোঁ। এনেকুৱাই আৰু বৰিং একো দেখা নাপায়, বগা বগাই তাত বাহিৰে মেঘৰ বাহিৰে আপোনালোকে একো দেখা নাপায়। পূৰা নামি আছে এতিয়া, লেণ্ড কৰিব আৰু গ'লে 10-15 মিনিটৰ ভিতৰত। তো ফাইনেলি লেণ্ড হৈ গ'ল। বাকী গাইছ এইগিলা ফ্লাইট তো গুৱাহাটীত লেণ্ড হৈছে। তো এতিয়া নাম লাগে আৰু তো গাইছ ফাইনেলি গুৱাহাটী এয়াৰপৰ্ট আহি গ'লোঁ। ইফালে চাওক এইবিলাক প্লেন আছে, এইখান এখন এইবিলাক আৰু ইফালেও চাগে আছে এইবিলাক। চ' ঠিকে আছে, আমাৰ প্লেনখন এইখান লেণ্ড কৰিল আগফালে দিয়ে এনেকুৱা। গুৱাহাটী এয়াৰপৰ্টৰ ভিতৰত চাওক, ৱাও মজা লাগছে দেই এয়াৰপৰ্টটো, বেলেগ যি নহওক মামাই ধুনীয়া এয়াৰপৰ্ট বান্ধি দিছে। এইফালে এনেকুৱা গছ গছনি। চ' বলক বেগ আনবা যাই আছোঁ। দিছ ইজ নিউ এয়াৰপৰ্ট। তো বাকী গাইজ এইটোৱে আছিল গুৱাহাটীৰ নিউ এয়াৰপৰ্টটো। তো যাওঁতে আমি টাৰ্মিনেল 2 দি গৈছিলোঁ, আহাতে আমি টাৰ্মিনেল 2তে লেণ্ড কৰিছোঁ। আৰু ইফালে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ এটা মূৰ্তি বনাইছে বহুত। যোৱাকালি জুবলি বা আৰু লগতে গৰিমা বৌ আহিছিল আৰু ফিটা চিটা কাটি গৈছে। তো মজা লাগিল মূৰ্তিটো চাই। তো জয় জুবিনদা। তো সেই আৰু আজি ভিডিঅ'টো আৰু বেছি লাম্বা নকৰোঁ, ফাইনেলি হাত দেবাটোৰ পাই ভালকৈ আহি পালোঁ। তো থেংক ইউ।